নমস্কাৰ এই ভিডিঅ'টোত বায়োলজিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ ওৱান লাইনাৰ কুৱেশ্যন লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈ চাব ফাৰ্ষ্ট দ্য টোটেল নাম্বাৰ অফ মাছল ইন হিউমেন বডি টোটেল নাম্বাৰ অফ মাছল 639 টোটেল নাম্বাৰ অফ বোনছ ইন হিউমেন বডি 206 লাৰ্জেষ্ট অৰ্গেনটো হয় স্কিন এটো অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন লাৰ্জেষ্ট অৰ্গেন অফ হিউমেন বডি স্কিন নাম্বাৰ অফ সেল ইন হিউমেন বডি 75 ট্ৰিলিয়ন লংগেষ্ট বোন ফিউমাৰ থাই বোন স্মলেষ্ট বোন আৰ কানৰ অসিলছ আৰু ষ্টেপছ ৱেইট অফ ব্ৰেইন 1424 গ্ৰাম ব্লাড ভলিউম 6.8 লিটাৰ ইউনিভাৰ্চেল ব্লাড ডোনাৰ আৰু ইউনিভাৰ্চেল ব্লাড ৰিচিপিয়েণ্ট অ' আৰু এ বি দুটা অতি গুৰুত্বপূৰ্ণ ব্লাড ক্লটিঙৰ টাইম 2 পৰা 5 মিনিট লাৰ্জেষ্ট এণ্ডোক্ৰাইন গ্লেণ্ড থাইৰইড লাৰ্জেষ্ট মাছল ইন হিউমেন বডি এটো হ'ল গেলেটাছ মেক্সিমাছ থিনেষ্ট স্কিন এটো হ'ল কনজেক্টিভা নাইট ব্লাইণ্ডনেছ ইজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ নাইট ব্লাইণ্ডনেছ কোনটো ভিটামিনৰ ডেফিচিয়েঞ্চিৰ কাৰণে হয় ভিটামিন এৰ কাৰণে হয় দ্য ফাৰ্টিলাইজেশ্যন অফ ফ্লাৱাৰ টেক প্লেচ ইন ফাৰ্টিলাইজেশ্যন ক'ত হয় অভাৰিত হয় হুইচ অৰ্গেন পাৰফৰ্ম দ্য ফাংচন অফ ব্লাড বেংক ইন বডি টো স্পেলিন এইটো অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন হুইচ অৰ্গেন পাৰফৰ্মছ দ্য ফাংচন অফ ব্লাড বেংক ইন হিউমেন বডি এইটো হ'ল স্পেলিন The pH of human bloodৰ pHৰ লেভেলটো কিমান হয় এটো 7.5 which vitamin is found in cobalt cobaltৰ কোনটো ভিটামিন পোৱা যায় ভিটামিন B12 which part of vitamin K is produced in human body by bacteria in the colonত vitamin K টো produce হয় what is the largest part of human brain largest part কোনটো হয় cerebrum টো largest part হয় which bacteria are helpful in making curd from milk so কোনটো ব্যাকটেৰিয়া হেল্প কৰে আমাৰ দৈ গাখীৰ বনোৱাৰ এটো লেক্টোবেচিলাছ কেইটামান ইম্পৰ্টেন্ট নাম বায়োলজিৰ কিটা অতি গুৰুত্বপূৰ্ণ ইকুৱেশ্যন কিটা সুধি থাকে যে the term related to বুলি সোধে so herpetology এটো হ'ল branch of concerned with the study of amphibians ethology এটো হ'ল animal behavior লগত science-ৰ লগত related mammalogy it all science specialized science deals with the study of mammals lower related histology to the study of microanatomy of cell tissues and organs as seen through a microscope paleontology the study of animal and plant fossils entomology study of insect আন কিছুমান ওয়ান লাইনাৰ অতি গুৰুত্বপূৰ্ণ আইৰন ইজ এ ভাইটেল এলিমেন্ট ইন হিমোগ্লোবিন এণ্ড মাইক্ৰোগ্লোবিন ফৰ দেয়াৰ ফৰ্মেশ্যন মাইট্ৰকন্ড্ৰিয়াটোক আমি পাৱাৰ হাউস অফ দ্য সেল বুলি জানো এটো অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন মেলানিন ইজ ৰেসপন্সিবল ফৰ হিউম্যান স্কিন এটো কুৱেশ্যনো বহুত বাৰ আহি গৈছে যে মানুহৰ স্কিনৰ কালাৰৰ কাৰণে কোনটো ৰেসপন্সিবল হয় মেলানিন এন্টোনিও ভেন লিউৱেনহুকে বেক্টেৰিয়া ডিস্কভাৰ কৰিছিল এটো এটা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন ৰেড ব্লাড সেল কেৰিজ অক্সিজেন টু ভেৰিয়াছ পাৰ্টছ অফ হিউম্যান বডি RBC ultraviolet light is used by insect to differentiate one flower from another আৰু এই দুটা কোৱেশ্যন RNA আৰু DNA এৰ এব্ৰিভিয়েচন দুটা ডিঅক্সিৰাইবোনিউক্লিক এসিড আৰু ৰাইবোনিউক্লিক এসিড মানে এই দুটাৰ ফুল ফৰ্ম দুটা ৰাইবোনিউক্লিক এসিড আৰু ডিঅক্সিৰাইবোনিউক্লিক এসিড এই দুটা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান বেমাৰ আজিকালি সঘনাই কুৱেশ্যনবোৰত সুধি থাকে যে এইটো বেমাৰ কোন প্ৰটোজোৱাৰ পৰা হৈছে নে ভাইৰাছৰ পৰা হোৱা বেমাৰ এই কুৱেশ্যনবোৰ আহি থাকে গতিকে এই কুৱেশ্যন কিটা চাই লওঁ আহক যে মেলেৰিয়াটো মস্কিটোৰ পৰা হয় আৰু ইয়াৰ মূল কাৰণটো হ'ল এটা ভাইৰাছ নাইডাৰে ভাইৰাছ নৰে বেক্টেৰিয়া এটো ভাইৰাছৰ পৰা নহয় বেক্টেৰিয়াৰ পৰাও নহয় এটো এটা স্প্ৰেড বাই এন এনোফিলিছ মস্কিটোছৰ পৰা এই মেলেৰিয়াটো বেমাৰটো হয় আপোনালোকে চাই থাকি যাব গোটেইকেইটা আৰু মনত নৰলে স্ক্ৰীনশ্বট লৈ ল'ব এমোবিয়াক ডিসেন্ট্ৰি এটা আছে এটো কজ বাই এন এন্টাবেচিষ্টলৈলিকটা নামৰ এটা বেক্টেৰিয়াৰ পৰা হয় থাকে এটো মই ভালকে নাজানিম এটো কি হয় কিন্তু আপোনালোকে একবাৰ গুগলত সাৰ্চ কৰি চাই ল'ব যে এনিমিয়া ডিসেন্ট্ৰি এটো কাৰণে এইকেইটা কুৱেশ্যন ইতিমধ্যে আহি গৈছে এই কাৰণে মই ইয়াৰ পৰা লৈছো স্লিপিং সিকনেছ এটা আছে এটো এটা আছে কালা আজাৰ এটা আছে কালা আজাৰৰ পৰা এইকেইটা অতি টান কেইটামান ৱৰ্ড আছে এইকেইটাৰ পৰা হয় ডিজিজ কজ বাই বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰ এইকেইটা কুৱেশ্যন আছিল প্ৰটোজোৱাৰ পৰা ডাইৰেক্টলি আমি মনত ৰাখিলে হ'ল এইকেইটা কেতিয়াও কজ বাই এটো বেমাৰ বুলি নাহে কজ বাই কোনটোৰ কাৰণে হয় ডাইৰেক্টলি নাহে কিন্তু প্ৰটোজোৱানৰ কাৰণে কোনটো হয় এটো অতি মনত ৰাখিব লাগে যে কালা আজাৰ মেলেৰিয়া এইকেইটা প্ৰটোজোৱানৰ কাৰণে হয়
বেক্টেৰিয়াৰ কাৰণে কোনবোৰ হয় বেক্টেৰিয়াৰ কাৰণে হুফিং কাফ যিকেইটা কলেৰা আছে নিউমোনিয়া আছে টিটেনাছ আছে টাইফয়েড আছে প্লেগ আছে টিউবাৰকুলোচিছ আছে এইবোৰ বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰ এইকেইটা ডাইৰেক্টলি মনত ৰাখিলেই হ'ল আন কিছুমান আছে যেনেকুৱা ধৰণৰ চিকেন ফক্স স্মল ফক্স এইডছ এইবোৰ ভাইৰাছ HIV ভাইৰাছৰ পৰা হয় এইবোৰ ভাইৰাছৰ পৰা হয় স্মল ফক্সটো ভাইৰাছৰ পৰা হয় চিকেন ফক্সটো ভাইৰাছৰ পৰা হয় তো ৰেবিছ মাম্পছ এইবোৰ ভাইৰাছৰ পৰা হয় ডেংগুটো ভাইৰাছৰ পৰা হয় ডেংগু ভাইৰাছ চ' ভাইৰেল এইবোৰ অতি মনত ৰাখিবলগা কথা আন কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে এইকেইটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিলে যে ভিটামিন আৰু ভিটামিনৰ কেমিকেল নেম কেইটা A ভিটামিনৰ কেমিকেল নেম B1ৰ কেমিকেল নেম B2 কেমিকেল নেম B3 কেমিকেল নেম এই কেমিকেল নেমবোৰ পৰীক্ষাত সঘনাই আহি থাকে গতিকে আপোনালোকে এবাৰ চাই ল'ব স্ক্ৰীনশ্বট লৈ ল'ব দুইবাৰ পঢ়ি চাব ধন্যবাদ আৰু মই লগতে কওঁ যে ইয়াতে আমি বায়'লজিৰ আন কেইটামান অতি গুৰুত্বপূৰ্ণ কিছুমান MCQ লৈ আহিম এইসমূহ চাই থাকিব আমি অতি সঘনাই আৰু অতি সোনকালে আমি অসম এগ্ৰিকালচাৰৰ পৰীক্ষাৰ আগতে গোটেইসমূহ ভিডিঅ' লৈ আহিবলৈ যত্ন কৰিম ধন্যবাদ